এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে এবাৰ স্মাৰ্ট মিটাৰ বিসংগতিক লৈ মুখ খুলিছে মন্ত্ৰী জয়ন্ত পল্লৱ বৰুৱাই আৰু তেওঁ কৈছে যে যিয়ে আচলতে যেনে ধৰণে এই স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে তেনে ধৰণে বিল আহিছে কিন্তু 50 আৰু 60 জন বা 50 বা 60 জন মানুহৰ ক্ষেত্ৰত যদি স্মাৰ্ট মিটাৰে বিসংগতি দেখা দিছে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যদি বিসংগতি দেখা দিছে তেনেহলে এয়া স্মাৰ্ট মিটাৰৰ দুখ নহয় বুলি তেওঁ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত অৰ্থাৎ স্মাৰ্ট মিটাৰ সন্দৰ্ভত আৰু তেওঁ কি কৈছে আমি দৰ্শকক শুনাই দিব বিচাৰিছো পল্লৱ বৰুৱাই গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু তেওঁ কৈছে যে স্মাৰ্ট মিটাৰত কিবা যদি হৈছে বা নিজৰ মোবাইলতে চাই ল'ব পাৰিব বুলি কৈছে আচলতে স্মাৰ্ট মিটাৰ যে যেনে ধৰণে ব্যৱহাৰ কৰিছে তেনে ধৰণে আচলতে বিল ৰাখিছে কিন্তু 50-60 জন মানুহৰ ক্ষেত্ৰত যদি স্মাৰ্ট মিটাৰৰ বিসংগতি দেখা দিছে তেনেহলে 60 লাখ গ্ৰাহকৰ মাজত কৰবাত যদি 50-60 জন মানুহৰ ক্ষেত্ৰত স্মাৰ্ট মিটাৰে বিসংগতি দেখা দিছে তেনেহলে হেয়া কোনো স্মাৰ্ট মিটাৰৰ দোষ নহয় বুলি তেওঁ উল্লেখ কৰিছে আৰু লগতে তেওঁ কৈছে যে বিৰোধী আচলতে ভাতত যদি তেওঁলোকৰ হাতত যদি বেলেগ কাৰণ নাথাকে তেনেহলে এনে ধৰণৰ কথা কয় বুলি তেওঁ মন্তব্য কৰিছে আৰু লগতে স্মাৰ্ট মিটাৰৰ সন্দৰ্ভত তেওঁ আৰু কি কৈছে আমি দৰ্শকলৈ আগবঢ়াইছো 50 জন মানুহৰ বা 60 জন মানুহৰ কিবা গণ্ডগোল হলে এটো গোটেই স্মাৰ্ট মিটাৰৰ দুখ বুলি কোৱাটো অনুচিত স্মাৰ্ট মিটাৰটো চাই লওক এটো চাব পৰা বস্তু আমি খুব সুন্দৰ ভাল পাওঁ যে বিৰোধীয়ে কিছুমান কথা সৰবভাৱে মাতি থাকিলে আমাৰো ভাল হয় আমিও কাম কৰিবলৈ ভাল পাম কাৰণ তেতিয়া কি হয় আসল কথাবিলাক ওলাই পৰে কেতিয়াবা আমাৰো কি হয় আমিও যিমান কাম কৰি থাকো ইমান প্ৰচাৰ নহয় বিৰোধীয়ে যেতিয়া 2-4টা কথা সোধে তেতিয়া আমাৰ প্ৰচাৰবিলাক ভাল হয় ভালে বিৰোধীয়ে খুব ইস্যুবিলাক আনিব লাগে এতিয়া বিভিন্ন জনৰ ওচৰত ইস্যু নাথাকে এইবিলাক কথা কয় কিন্তু মই বিশ্বাস কৰো যে স্মাৰ্ট মিটাৰে বৰবাদ যদি কিবা হৈছে সেইটো কথা তেওঁলোকে নিজৰ মোবাইলটোতে চাই ল'ব পাৰে বা নিজে অনলাইনত গৈ চাই ল'ব পাৰে ইয়াততো কোনো অসুবিধা এইটোতো কোনো লুকুৱা বস্তু নহয় মানুহজনে চাব পাৰে যে তেওঁৰ কেতিয়া লাইট জ্বলিছে কেতিয়া লাইট জ্বলা নাই চাবতো পাৰে চাই ল'লে হ'ল আৰু এনেকুৱা হয় কেতিয়াবা মই দেখা পাওঁ যে এখন দুখন বোলে লাইটে জ্বলোৱা নাই ইমান বিল আহিলে বোলে এখন দুখন কাগজ লৈ বহুত সংবাদ মাধ্যমত দেখিবলৈ পাওঁ কথাটো হ'ল যে এনেকুৱা ঘটনাটো আগতে স্মাৰ্ট মিটাৰ নাথাকোতেও হয় গতিকে 60 লাখ কনজিউমাৰৰ কৰবাত 50 জন মানুহৰ বা 60 জন মানুহৰ কিবা গণ্ডগোল হলে এটো গোটেই স্মাৰ্ট মিটাৰৰ দুখ বুলি কোৱাটো অনুচিত স্মাৰ্ট মিটাৰটো চাই লওক এটো চাব পৰা বস্তু আমি খুব সুন্দৰ ভাল পাওঁ যে বিৰোধীয়ে কিছুমান কথা সৰবভাৱে মাতি থাকিলে আমাৰো ভাল হয় আমিও কাম কৰিবলৈ ভাল পাম কাৰণ তেতিয়া কি হয় আসল কথাবিলাক ওলাই পৰে কেতিয়াবা আমাৰো কি হয় আমিও যিমান কাম কৰি থাকো ইমান প্ৰচাৰ নহয় বিৰোধীয়ে যেতিয়া 2-4টা কথা সোধে তেতিয়া আমাৰ প্ৰচাৰবিলাক ভাল হয় ভালে বিৰোধীয়ে খুব ইস্যুবিলাক আনিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70990171